আজি পনীৰৰ ৰেচিপি লৈ আহিছোঁ। এইফালে পিঁয়াজ আদা নহৰু কাটি লৈছোঁ আৰু এইফালে পনীৰ কাটি লৈছোঁ। এইফালে বিলাহী পেষ্ট কৰি লৈছোঁ আৰু এইফালে মটৰ আৰু ধনিয়া তিয়াই ৰাখিছোঁ আৰু এইফালে মই পিছতে পনীৰখিনি ভাজি আছোঁ আৰু ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া দেখিছেনে অলপ অলপকৈ ৰঙচুৱা হৈছে আৰু অকণমান দেৰি ভাজাৰ পিছতে পনীৰখিনি ভাজা হ'ব। আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ কালাৰ কৰি হৈ আহি আছে পনীৰখিনি। আৰু এইফালে পনীৰখিনি সম্পূৰ্ণ দেখাইছোঁ আপোনাক। আৰু এইফালে পিঁয়াজ আদা নহৰু ভাজি আছোঁ আৰু এইফালে বিলাহীখিনি পেলাই দিলোঁ, পেষ্ট কৰি ৰখা বিলাহীখিনি। আৰু এইফালে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাই থাকিম মই কেনেকৈ পনীৰৰ চব্জি বনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইফালে দেখিছে মটৰ দিলোঁ মই এতিয়া। মটৰ দি কিনে মটৰখিনি আধা সিজালৈকে মই ফ্ৰাই কৰি থাকিম। আপোনালোকক দেখুৱাম বাৰু, ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, তেতিয়াহে গম পাব মই কেনেকৈ পনীৰৰ চব্জিটো বনাইছোঁ। আৰু এইফালে দেখিছে আধা ভজা হ'ল, এতিয়া মই জোখমতে পানী দি দিছোঁ। আৰু এইফালে ইমানতে হ'ব আৰু ইমানখিনি পানীটো, গতিকে বেছি চব্জি নহয় আৰু পনীৰো বেছি নহয়, অলপ পনীৰ আৰু মানুহো বেছি নহয়, দুটা মানুহ। আৰু এইফালে দেখিছেনে আকৌ দিছোঁ 15 মিনিট পিছত এইফালে মই এতিয়া পনীৰখিনি পেলাই দিম চব্জিত। উতল যিহেতুকে আহি আছে আৰু এই উতলতে পনীৰখিনি ভাজি ৰখা পনীৰখিনি পেলাই দিম। এয়া দেখিছেনে ভাজি ৰখা পনীৰখিনি পেলাই দিলোঁ পিছতে। দেখিছেনে ইমান ধুনীয়া কালাৰ হৈ আছে চব্জিখিনিৰ। আৰু আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি সময় নাই বাৰু, চব্জিখিনি হ'বই। এইফালে জলকীয়াৰ গুড়ি দিছোঁ 1 চামুচ, জিৰাৰ গুড়ি দিলোঁ 1 চামুচ আৰু জিৰাৰ গুড়ি দিলোঁ এইফালে দেখিছেনে ইমান ধুনীয়া কালাৰ হৈ আহিছে। আপোনালোকে বনাই খাই চাব এনেদৰে মই যেনেকৈ বনাইছোঁ। আৰু ধনিয়া কাটি ৰাখিছিলোঁ এইখিনি দি দিলোঁ। আৰু যেনেকৈ চব্জিটো হ'বই আৰু সেইটো কাৰণে দেখিছেনে ইমান ধুনীয়াকৈ হৈছে চব্জিটো। আমাৰ চব্জি ৰেডি এতিয়া। বাই বাই।